নমস্কাৰ বন্ধুসকল, জব টেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টৰ আপডেট লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাবলৈ অনুৰোধ থাকিলে, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি অল কৰি ৰাখিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। সৰ্বপ্ৰথম মই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অফিচিয়েল পেজত গৈছোঁ। ইয়াতে মই দুটামান কথা আপোনালোকক জনাব বিচাৰোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো ৰিজাল্টৰ ধৰক তাৰিখ CM ছাৰে ঘোষণা কৰিছিলে, এইটোতো অফিচিয়েল এনাউন্সমেণ্ট আছিল বুলি মই নাভাবোঁ। গতিকে তেখেতে কৈছে আৰু পৰিকল্পনা কৰিছিলে, দিব পৰা কণ্ডিশ্যন থাকিলে দিলে হয়। কাৰণ পৰীক্ষা এটা যেতিয়া পাতে বহুত তাতে টেকনিকেলি কিছুমান কাম থাকে আৰু দিয়াৰ সময়তো কৰিবলগীয়া বহুত টেকনিকেল কাম থাকে। গতিকে হয়তো টেকনিকেল কামবিলাক সম্পূৰ্ণ হোৱা নাই, সেইকাৰণেই দিয়া নাই। এটা কথা সত্য, 7 তাৰিখে দিয়াৰ কথা আছিলে, 8 তাৰিখ আজিও দিয়াৰ কথা, এতিয়াও মানে অনলাইনেই হৈ আছে ৰিজাল্ট ডেট 8 তাৰিখ বুলি। গতিকে হয়তো ছেকেণ্ড হাফত দিব পাৰে। মই আপোনালোকক দেখাওঁ যে লেটেষ্ট নিউজ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। প্ৰথমটোত মোৰ মেৰিট লিষ্টত গৈছোঁ, চাওক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পেজ। ইয়াতে চাওক, মই আপোনালোকক দেখাই আছোঁ তলফালে স্ক্ৰল কৰি পেলাই। চাওক, ইয়াতে চাওক, পৰ্টেলটো এতিয়ালৈকে খোলাই নাই। আসাম ৰিক্ৰুইটমেণ্টৰ ক্লিক অপশ্যনটো অহাই নাই। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ষ্টেটাছটো চাওক, মই তলফালে আৰু স্ক্ৰল কৰি আছোঁ। চাওক, ইয়াতে চাওক টোটেল ভেকেঞ্চি কি আছে। এই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ৰিজাল্ট চাওক, 8 অক্টোবৰ ৰিজাল্ট মোড অনলাইন দিয়া আছে। চাওক, ধুনীয়া কৰি দিয়া আছে তেওঁলোকৰ ৱেবছাইটতে। ধৈৰ্য ৰাখক, হয়তো অহাকালি বা পৰহি 2-এদিনৰ ভিতৰতে ৰিজাল্টটো দিব বুলি আশা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে অন্ত পৰিল। জয় আই অসম।